हेलो फ्रेंड्स मैं मौसुमी आज आपनालोকৰ মাজত পুনৰ আহিছো এটা নতুন ভিডিঅ' লৈ আজি ভিডিঅ'টোত মই আপোনালোকক মেচিনৰ সিলাই কৰোতে যেটো এটা সমস্যা হয় সচৰাচৰ বহুতৰে হয় এটো মানে যেতে সিলাই কৰে আপোনালোকৰ তেতিয়া আপোনালোকৰ এই তলৰ যেটো সিলাই হেতু বেয়া হয় এটো কিহৰ কাৰণে বেয়া হয় হেতু মই আপোনালোকক কম আজি এই ভিডিঅ'টো গটিকে আপোনালোকে চাব এই সমস্যাটো সাধাৰণতে বিভিন্ন কাৰণ হ'ব পাৰে তাৰে ভিতৰত যিখিনি দৰকাৰী এই সমস্যাখিনিৰ ওপৰত মই আজি এই ভিডিঅ'টোত মানে আপোনালোকক ক'ব বিচাৰিছো যে এই সমস্যাটো বিশেষকৈ আপোনালোকে চাব কিহৰ কাৰণে হৈছে সঠিককৈ ক'ব পৰাটো টান কাৰণ সবৰে সমস্যা বেলেগ বেলেগ থাকে যদি আপোনালোকৰ এই তলৰ যেটো অংশটোত ইয়াতে মানে বহুতৰে খুটা ফাঁচি যায় মানে চিঙি কেতিয়াবা খুটাবোৰ জমা হৈ থাকে সো হেতুৰ কাৰণে এই সমস্যাটো হয় গতিকে যদি তেনেকুৱা হৈছে হেতু এবাৰ চাফা কৰি মানে চেক কৰি চাব খুলি চাব যদি খুটা ফাঁচি আছে হেতু উলাই দিব আৰু সেকেন্ড সমস্যাটো হৈছে যদি আপোনালোকৰ এই যেটো ববিন আছে এই ববিনৰ যেটো এই অংশটো যদি বেছি লুজ হৈছে বা বেছি টাইট হৈছে তেতিয়াও কিন্তু এই সমস্যাটো হয় গতিকে আপোনালোকে বেছি লুজও কৰিব নালাগে টাইটও কৰিব নালাগে মিডিয়ামতে ৰাখিব লাগিব যাতে সিলাইটো ভাল হয় ঠিক আছে আৰু হেতুৰ ওপৰত মোৰ ভিডিঅ' দিয়া আছে বাৰু আপোনালোকে চাই ল'ব গতিকে এনেকুৱা যদি হৈ আছে আপোনালোকে এবাৰ এটো চেক কৰি চাব সাধাৰণতে এই বিশেষকৈ বেছি সমস্যাটো এই যেটো ববিনৰ যেটো স্ক্ৰুটো এটো ঠিক কৰিলে হৈ যায় এই সমস্যাটো যদিও তাৰ পিছত আপোনালোকৰ এই সমস্যাটো হৈ আছে সকলোখিনি কৰিলে তথাপিও যদি এই সমস্যাটো হৈ আছে তেনেহলে আপোনালোকে এটাই কাম কৰিব লাগিব এই যেটো ববিন আছে এই ববিনটো আপোনালোকে চেঞ্জ কৰি দিব লাগিব কাৰণ এই ববিনটো যদি বেছি পুৰণা হৈ গৈছে বা বহুত বছৰৰ পৰা যদি ববিনটো ইউজ কৰি আছে আৰু ববিনত যদি মামৰ লাগি আছে তেতিয়াও কিন্তু ববিনটোৱে ভালকে কাম নকৰে হেতুৰ কাৰণে আপোনালোকৰ যদি এই সমস্যাটো বাৰে বাৰে হৈ আছে মানে সঘনাই হৈ থাকে কিন্তু ঠিক নহয় সিলাইটো তেতিয়া হলে আপোনালোকে একেবাৰে ববিনটোৱে চেঞ্জ কৰিব কাৰণ মোৰো তেনেকুৱা হৈছিল সমস্যা মোৰ মামৰ লাগি গৈছিল সাইড কিটা আৰু সিলাইটো বহুত বেয়া হৈ আছিল পিছত মই মাৰ্কেটৰ পৰা নতুনকৈ ববিন লৈ আনিছো এইটো নতুন ববিন হয় গতিকে এই ববিন যেটো ববিন কেস এটো আপোনালোকে চেঞ্জ কৰি দিব এই ববিন কেসটো চেঞ্জ কৰিলে আপোনালোকৰ এই যেটো সিলাই সমস্যা হেতু আপোনালোকৰ সমাধান হ'ব যদি ববিন কেসৰ সমস্যা হৈ আছে আৰু যদি আপোনালোকৰ যদি খুটা ফাঁচিছে বা ববিনৰ স্ক্ৰু যদি লুজ হৈছে বা টাইট হৈছে হেতু ঠিক কৰিলেও হৈ যাব গতিকে চাই ল'ব আপোনালোকৰ সমস্যাটো কিহৰ ওপৰত হৈ আছে সেই মতে আপোনালোকে সমস্যাৰ সমাধানটো বিচাৰি পাব সো এইখিনি আছিল আজি ভিডিঅ'টোত আশা কৰো ভাল লাগিলে সো ধন্যবাদ